ঢিঙৰ বেচামাৰী লালিপথাৰ গাঁৱত চুৰিকাণ্ড প্ৰায় 1 লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ 30,000 টকালৈ উধাও হওঁতেই কৰায়ত্ব কৰে গৃহস্থই। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত আহোমগাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন লালিপথাৰ গাঁৱৰ মোজাম্মেল হকৰ ঘৰত যোৱা নিশা আনুমানিক 2 বজাত চুৰি কাৰ্য সংঘটিত হয়। মোজাম্মেল হক কৰ্মৰ তাগিদাত অসমৰ বাহিৰত থাকিব লগা হোৱাত গমাইত চোৰ দুটাই সুবিধা অনুযায়ী মোজাম্মেল হকৰ ঘৰত সোমাই তলা ভাঙি লুটপাট কৰে। ধৃত চোৰ দুজন ক্ৰমে লালিপথাৰ গাঁৱৰ আবু হানিফ আৰু আজিজুল হক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি এইকেইজন প্ৰফেচনেল চোৰ হয়। এওঁলোকৰ পিতৃও চুৰি কাৰ্যত জড়িত আছিল। ঘটনাস্থলীত আহোমগাঁও আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ চোৰ দুটাক কৰায়ত্ব কৰি থানালৈ লৈ আহে। 2:30মান বজাত হুলস্থুল শুনিলোঁ চুৰি হৈছে বুলি। আমি লগে লগে আহি দেখা পালোঁ এজন চোৰক কৰায়ত্ব কৰিছে ৰাইজে আৰু এজন পলাই গুচি গৈছিল। সেইজনকো পিছত ৰাতিপুৱা ৰাইজে ধৰিছে আৰু চোৰজন ধৰাৰ পিছত চোৰে নিজে স্বীকাৰোক্তি আহিছে সোণৰ গহনা আৰু টকা 30,000 চুৰি কৰিছে বুলি। তাৰ লগত যিজন চোৰ চুৰি কৰিছিলে সেইজনো আহাত ৰাতিপুৱা তেওঁকো ধৰা হৈছে আৰু আৰক্ষীক অৱগত কৰা হ'ল। আৰক্ষী অহাৰ পিছত অলপ আগত আৰক্ষীয়ে লৈ গৈছে থানালৈ লৈ গৈছে। এতিয়া বাকীখিনি আৰক্ষী প্ৰশাসনে কি কৰে সেইখিনি আমি চাবলগীয়া আছে। ইয়াৰ কোনো নতুন ঘটনা নহয়, দৈনন্দিন হৈ আছে। ইয়াত ড্ৰাগছৰ পৰা আৰম্ভ কৰি বহুত কাৰ্যকলাপ যিবিলাক হৈ আছে হয়। এই বিষয়ে কিন্তু ৰাইজে একো নকয় নেকি? যিজন ল'ৰা ইতিমধ্যে প্ৰথমতে কৰায়ত্ব হৈছিল তাৰ নাম আবু হানিফা, দেউতাকৰ নাম আজিজুল হক। তেওঁ চুৰি কাৰ্যত জড়িত, গোটেই বংশটোৱেই চুৰি কাৰ্যত জড়িত। আৰু আপোনাৰ আৰু এজন ল'ৰা ধৰা পৰিছে, তাক আবু বুলি মাতে। তেওঁৰ দেউতাকৰ নাম আবুল হাছেন, তেওঁৰ বেচামাৰী বজাৰৰ কাষতে ঘৰ। আৰু তেওঁলোক আজি নতুন নহয় আৰু বিভিন্ন অঞ্চলৰ বিভিন্ন মানুহৰ ঘৰত এনেধৰণৰ দুষ্কাৰ্য আগে পিছে কৰিছে। আৰু দুয়োজন কৰায়ত্ব হোৱাৰ পিছত তেওঁলোকৰ মুখেৰে স্বীকাৰোক্তি আহিছে যে গহনা হওক বা যিবিলাক চুৰি কাৰ্যৰ যিমান সামগ্ৰী মানে তেওঁলোকে চুৰি কৰে গোটেইখিনি নি বেচামাৰী বজাৰৰ কাষতেই বেচামাৰী হস্পিটেলৰ পিছফালে ৰাইবুল ইছলাম বুলি কয় তেওঁৰ পত্নী আৰু ৰাইবুল ইছলাম আৰু তেওঁৰ ৰাইবুল ইছলামৰ ছোৱালী, তেওঁ তিনিজনে এই গোটেই চুৰি কাৰ্যৰ যিমান বস্তু আহে তেওঁলোকে চুৰি কৰে বুলি চোৰৰ মুখৰ পৰা স্বীকাৰোক্তি আহিছে। ৰাইজৰ আগত স্বীকাৰোক্তি কৰিছে। কিমান দিন ধৰি চলি আছে? এয়া আজি 3 পৰা 5 বছৰ ধৰি খুব বেছিকৈ বাঢ়ি গৈছে। আৰু ইয়াৰ আগতো এই যিসমূহ চুৰি কাৰ্যৰ যিসমূহ বস্তু যিজন ব্যক্তি ৰাইবুল ইছলাম নামৰ বা তেওঁৰ পত্নীয়ে ৰাখে, যিসমূহ বস্তু কিনি ৰাখে, তেওঁৰ ঘৰত কিছুদিন আগতেও এটা এনেধৰণৰ 6 লাখ টকাৰ সোণৰ গহনা চুৰি হৈছিল আৰু তাত পুলিচে সম্পূৰ্ণ গহনাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু ইয়াৰ পিছতো আৰু এনেধৰণৰ বিভিন্ন ঘটনা হৈ থাকে আৰু গোটেই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত বিভিন্ন কাৰ্যৰ লগত সংঘটিত হোৱাৰ পিছত পুলিচক অৱগত কৰাৰ পিছত প্ৰশাসনক জনোৱাৰ পিছতো তেওঁলোকে আহি অৱশ্যে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এনেধৰণৰ উৎখাত কৰিছিল। আৰু এতিয়া এনেধৰণৰ আৰু বহুত চুৰি কাৰ্যত লিপ্ত হোৱা আৰু মানুহ আছে। তেওঁলোকক যদি পুলিচ প্ৰশাসনে যদি ভালদৰে যদি চালি জাৰি চায় তেতিয়া আৰু মানুহ ইয়াত জড়িত আছে নে নাই ওলাই পৰিব। ৰাতি 2টা বজাত মায়ে গম পাইছে কিবা ঘৰত শব্দ হৈছে বুলি। তো আমি দুজন আছিলোঁ, লগত আৰু এজন আছিলে। দুজন উঠিছোঁ, উঠি পিনে চাইছোঁ দুজন চোৰ ঘৰত আছে, কিবা বস্তুবিলাক লৈ আছে। তেতিয়া আমি যাওঁতে গম পাই চোৰ দৌৰিলে দুজন। এজন দৌৰি পলাল আৰু এজনক ধৰি আমি পুখুৰীত গৈ পৰিছিলে, তাত পৰা ধৰিছোঁ আমি দুজন। ঘৰত আপুনি অকলে আছিলে নেকি? নহয়, মোৰ মাদাৰ আছিলে আৰু মোৰ লগত এজন ভাইটি আছিলে। চোৰকেইটা ক'ত চিনি পায় নেকি? নাই, আমি চিনি নাপাওঁ, মানে ক'ব নোৱাৰোঁ কোন আছিলে। কি বস্তু লৈ গৈছে? সোণৰ কিবা জুৱেলাৰী আছিলে, সেইবিলাক লৈছে আৰু পইচা লৈ গৈছে। ধৰিবলৈ সক্ষম হৈছিলে নাই? হয়, এজনক ধৰিছোঁ, পিছত 2জনক ধৰা হৈছে। এজনক ফাৰ্ষ্টত ৰাতি ধৰিছিলোঁ। সামগ্ৰীখিনি উদ্ধাৰ কৰিব পাৰিছেনে নাই? নাই, এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। স্বীকাৰ আহিছে, লৈ গৈছে বুলি চব কৈছে, কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। আৰক্ষী প্ৰশাসনক অৱগত কৰিছিলে? হয়। পুলিচ আহিছিলে নাই? পুলিচ আহিছিল। কি কৰিলে? পুলিচ আহি পিনে ষ্টেটমেণ্ট লৈছে, চোৰকো লৈ গৈছে আৰু গোটেইখিনি ষ্টেটমেণ্ট লৈছে, কি নিছে, কি লৈ যোৱা নাই, এইবিলাক চব লৈছে, কৈছোঁ আমি। আপোনাৰ নামটো? মোৰ নাম শেখ মুমিন। নগৰৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।